মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ কাৰণে আজি এটা মাল্টিপ্লিকেশ্যনৰ নতুন ট্ৰিক লৈ আহিছো। কেনেকুৱা লাগে জনাবা, আৰু তোমালোকে প্ৰেক্টিচ কৰি মোক কমেন্ট বক্স জনাবা কি 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 পালা। নিজা নিজাকে প্ৰেক্টিচ কৰিবা, দুটা দুটা ডিজিটৰ থকা সংখ্যা ল'বা। মই দেখাই দিছো, জাষ্ট এটা উদাহৰণে দেখাই দিছো তোমালোকক। মই দেখাই দিছো, হোৱাইট বৰ্ড লৈ লৈছো। ঠিক আছে, তোমালোকে দুটা সংখ্যা ধৰি ললো আমি। আছে 92 ইন্টু 97, ধৰি ললো 92 ইন্টু 97, এইটা মাল্টিপ্লিকেশ্যন কৰিব লাগে। এতিয়া আমি ইয়াত লিখি ললো, ধৰা 92 97 কি কৰিব লাগে, মাল্টিপ্লিকেশ্যন কৰিব লাগে। এতিয়া যদি আমি 92 যদি 100 বেছ কৰি ধৰো, 92 কিমানৰ 100ৰ পৰা কিমান ওচৰত, কিমান মাইনাছ কৰিলে আমি 100 পাওঁ, 8। 97ৰ পৰা কিমান মাইনাছ কৰিলে 100 পাওঁ, 3। আমি বেছ 100 কৰি ধৰিলো, আমি 92 কি কৰিলো, আমি 8 পালো, আৰু 97ক কিমান পালো, 3 পালো। এতিয়া তোমালোকে বেলেগ একো কৰিব লাগে, 92ৰ পৰা 3 মাইনাছ কৰা, 97ৰ পৰা 8 মাইনাছ কৰা, কিমান পাবা, একে পাবা, 89। হয়, আমি ইয়াত লিখি দিলো। এতিয়া 8 3 যা কিমান, 8 3 যা 24। এনসাৰ ইজ কিমান ধুনীয়া, হয়। আৰু তাক আমি লগে লগে আৰু এটা লৈছো, সে 97 98 মাল্টিপ্লিকেশ্যন কৰিব লাগে। আমি কি কৰিম, 97 98, 97ৰ বেছ যদি আমি 100 কৰি বেছ ধৰো, তেতিয়াহ'লে কিমান হ'ব, 3। 97 পাবলৈ ধৰি লোৱা তুমি দোকানত গৈ 100 টকা এটা দিলে, আৰু 97 দিব লাগিল, তুমি কিমান দিবা, 100 টকা দিবা, সেইটোৱে বেছ আমি ধৰি লৈছো। আৰু তাৰপিছত 98ৰ কিমান কিমান লাগে, 2। এতিয়া এই 98 100 পাব লাগিলে কিমান, 2, আৰু 97ৰ পৰা কিমান লাগে, 3। এতিয়া 97ৰ পৰা কি কৰিম, 2 মাইনাছ কৰিম, বা 98ৰ পৰা 3 মাইনাছ কৰিম, কিমান হ'ব, 95। 3 2 যাৰ কিমান, 6। আমি ইয়াত ডাবল ডিজিট কৰি লিখিম, 06। দিছ ইজ এনসাৰ। কেনেকুৱা লাগিল, মজা লাগিব। তোমালোকে এনেকুৱা দুটা দুটা ডিজিট লোৱা আৰু কৰা, কৰি কমেন্ট বক্সত জনোৱা এনসাৰ কিমান হ'ল। থেংক ইউ।